আজি মহাশিৱৰাত্ৰি আৰু এই মহাশিৱৰাত্ৰিতে মই বৰ্তমান উপস্থিত আছো নলবাৰীৰ ঐতিহ্যমণ্ডিত খাৰজাৰা আশ্ৰমৰ সমীপতে থকা যি বিশ্বৰ যি ষষ্ঠ স্থানৰ যি মহাদেৱৰ প্ৰতিমূৰ্তি আৰু এছিয়া মহাদেশৰ ভিতৰত প্ৰথম প্ৰতিমূৰ্তি বুলি ইতিমধ্যে বিবেচিত হৈছে। এছিয়া মহাদেশৰ প্ৰথম শিৱমূৰ্তি প্ৰায় ৯১ ফুট উচ্চতা প্ৰতিমূৰ্তি ইয়াত মহাদেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু আজি মহাশিৱৰাত্ৰিৰ দিনা ইতিমধ্যে এক লোকালকৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই যি শিৱৰাত্ৰিৰ দিনা যি ঐতিহ্যমণ্ডিত যি খাৰজাৰা আশ্ৰমতে থকা শ্ৰী শ্ৰী শিৱকালী শান্তিধামত ইতিমধ্যে নলবাৰী জিলাৰ লগতে নলবাৰীৰ বিভিন্ন প্ৰান্তৰ ইতিমধ্যে আহি ভক্তসকল উপস্থিত হৈছে। মই মোৰ সহযোগীক ভিডিঅ' জাৰ্নেলিষ্ট হিমজ্যোতিক মই ইয়াৰ অকণমান পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো যে ইয়াত উপস্থিত আছো নলবাৰীৰ ঐতিহ্যমণ্ডিত খাৰজাৰা আশ্ৰমৰ সমীপত থকা এই শিৱ কালী শান্তিধামত আৰু ইয়াত যি স্থাপন কৰা হৈছিল যি এছিয়াৰ ভিতৰত সৰ্ববৃহৎ এক প্ৰতিমূৰ্তি আৰু ৯১ ফুট উচ্চতাৰ এই এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ প্ৰতিমূৰ্তি ইয়াত খাৰজাৰা আশ্ৰমৰ কাষতে স্থাপন কৰা হৈছে আৰু এই যি প্ৰভু যি মহাদেৱৰ যি প্ৰতিমূৰ্তি হৈছে বিশ্বৰ ভিতৰত ষষ্ঠ প্ৰতিমূৰ্তি আৰু আজি ইয়াত বিভিন্ন ভক্তগণ ইয়াত উপস্থিত হৈছে। নলবাৰী জিলাৰ লগতে নলবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইতিমধ্যে ইয়াত ভক্তসকল আহি উপস্থিত হৈছে নিজৰ মনোবাঞ্ছা পূৰণ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে বিভিন্ন নৈবেদ্য ইতিমধ্যে ইয়াত দিয়া তেওঁলোকে দেখা গৈছে। ইতিমধ্যে লালি নিচিঙা এতিয়া এটা শাৰী দেখিবলৈ পোৱা গৈছে। আমাৰ উপস্থিত আছে এই খাৰজাৰা আশ্ৰমৰ অন্যতম একজন বিষয়ববীয়া এই যি মহাদেৱৰ প্ৰতিমূৰ্তি স্থাপন অন্যতম এজন কাণ্ডাৰী অনুপ দাস ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। কেনেকুৱা লাগিছে আজি এই পৰিৱেশটো? মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত এই শিৱকালী ধাম যে মানে ছ'চাইটিৰ যিটো ৰাইজৰ বাবে কৰিবলগীয়া যিটো কাম, এই কামটো আমি মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে কৰিছোঁ। ইয়াত এটা আমি নলবাৰীক পৰিচয় দিয়াৰ কাৰণে নলবাৰীৰ ভক্তপ্ৰাণ ৰাইজে আহি যাতে ইয়াত অলপ ভক্তিভাৱে ইয়াত পূজা অৰ্চনা কৰিব পাৰে, লগতে নিজৰ মনটো শুদ্ধ কৰি ইয়াত যাতে এটা শান্তি পায় তাৰ কাৰণে আমি মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে এই অনুষ্ঠানটো শ্ৰী শ্ৰী শিৱকালী ধাম হিচাপে আমি নামকৰণ কৰি এটা অনুষ্ঠান গঢ় দি ওলাইছো আৰু যোৱা ২০২০ চনৰ পৰা ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু ২০২৩ চনত বাবা ভোলানাথৰ মূৰ্তি যি ৯১ ফুট উচ্চৰ এটা ভোলানাথৰ মূৰ্তি ৰাইজৰ বাবে মুকলি কৰি দিছিলো আৰু এই শিৱৰাত্ৰি আমাৰ ইয়াত তৃতীয় বৰ্ষ আৰু ইয়াত কালী পূজা হয়, কালী পূজা ষষ্ঠ বৰ্ষ। এই ৬ বছৰ আমি কালী পূজা কৰি আছো, লগতে আমি এটা কালী মন্দিৰ নিৰ্মাণ কৰি আছো। এই কালী মন্দিৰটো আমি অহাবাৰ শিৱৰাত্ৰিৰ পিছদিনা যে কালী পূজা হয়, এই কালী পূজাৰ সময়ত আমি এই কালীৰ মন্দিৰটো আমি ৰাইজৰ বাবে মুকলি কৰি দিম। হয়, আমি ধন্যবাদ জনাইছো। আৰু আপুনি এইটো কিমান উচ্চতাৰ হয়? ৯১ ফুট সুউচ্চৰ মূৰ্তি, নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম আৰু বিশ্বৰ ভিতৰত ষষ্ঠ স্থানত এই মূৰ্তিটোৰ স্থান আছে। আমি অনুপ দাস ডাঙৰীয়াক ধন্যবাদ জনাইছো। আমাৰ সৈতে উপস্থিত আছে এই মন্দিৰটোৰ অন্যতম এগৰাকী শুভাকাংক্ষী ৰমেন তালুকদাৰ ডাঙৰীয়া। আমি তেখেতৰ পৰা আমি জানিব বিচাৰিম কি ক'ব আজি কেনেকুৱা পৰিৱেশ? আপোনাৰতো আমাৰ লগতো গমে পাইছে মানুহৰ সোঁত কেনেকুৱা হৈছে, যেন নদীৰ সোঁত বৈছে এটা এনেকুৱা মানুহৰ তেনে সমাগম হলে আমাৰ নলবাৰী এটা মানে নাম এটা আৰু গতিকে মানুহবিলাক আহক, সমাগম ৰাইজে অলপমান সহযোগ কৰক, সহযোগ কৰি ভাল লাগিব। যিহেতু আমাৰ ৰাস্তাটো অলপমান আঁতৰত হলেও কথা নাই, কিন্তু বস্তুটো ভাল হৈছে। হয়, আমি তেখেতক ধন্যবাদ জনাইছো আৰু মোৰ সহযোগী ইয়াৰ যি লালি নিচিঙা শাৰী অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছো। আৰু এই যি এছিয়া মহাদেশৰ ভিতৰত এই সৰ্ববৃহৎ প্ৰতিমূৰ্তি আৰু বিশ্বৰ ষষ্ঠ বুলি ইতিমধ্যে প্ৰমাণিত হৈছে এই প্ৰভু মহাদেৱৰ প্ৰতিমূৰ্তিটো। আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ হৈছে এই লালি নিচিঙা এক সোঁত বৈছে ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা আহি ভক্তসকলে ইতিমধ্যে ইয়াত নৈবেদ্য আগবঢ়া দেখাবলৈ পোৱা গৈছে। বিভিন্নজনে ইতিমধ্যে ইয়াত চাকি বন্তি জ্বলাই মনোবাঞ্ছা সিদ্ধিৰ কাৰণে আহিছে বিভিন্ন প্ৰান্তৰ পৰা। নলবাৰী জিলাৰ লগতে নলবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইতিমধ্যে ইয়াত ভক্তসকল আহি ইতিমধ্যে উপস্থিত আছে। আৰু এই মহাশিৱৰাত্ৰিৰ যি উখল মাখল যি পৰিৱেশ, সেই উখল মাখল পৰিৱেশ ইতিমধ্যে ইয়াত অব্যাহত থাকিব। অহাকালিও ইতিমধ্যে ইয়াত পূজা অৰ্চনা থাকিব আৰু এই মহাশিৱৰাত্ৰিৰ দিনা আমিও সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমিও আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো।